হেল্ল' বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব জগতলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে আজি তৃতীয় ভিডিঅ'টো মই বনাইছোঁ আৰু আপোনালোকক আজি মই 101 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল? তাৰ উত্তৰ হৈছে কনকলতা বৰুৱা। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? তাৰ উত্তৰ হৈছে 1943 চনত। অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? তাৰ উত্তৰ হৈছে মালতী মেম। বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? তাৰ উত্তৰ হৈছে 1874 চনত। শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল? তাৰ উত্তৰ হৈছে 1864 চনত। অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? তাৰ উত্তৰ হৈছে 1873 চনত। মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল? তাৰ উত্তৰ হৈছে 1921 চনত। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসম গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল? তাৰ উত্তৰ হৈছে পুষ্পলতা দাস। অসম মহিলা সমিতিৰ জন্মদাতা কোন? তাৰ উত্তৰ হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? তাৰ উত্তৰ হৈছে দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। কোণাৰ্কৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? তাৰ উত্তৰ হৈছে ওড়িশা। দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সজাইছিল? এডউইন লেণ্ডছেয়াৰ লুটেন্সে। কেতিয়া সতীদাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? তাৰ উত্তৰ হৈছে 1829 চনৰ 4 ডিচেম্বৰ। সফল নামা গ্ৰন্থৰ ৰচক কোন? তাৰ উত্তৰ হৈছে ইবন বটুতা। জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল কোনে? বোধি সেন। প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাট কোন? তাৰ উত্তৰ হৈছে বাবৰ। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? তাৰ উত্তৰ হৈছে দিন-ই-ইলাহী। আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত কোনে বহিছিল? তাৰ উত্তৰ হৈছে ঔৰংজেবে। বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈছিল? তাৰ উত্তৰ হৈছে বিদ্যাপতি। দেশপ্ৰিয় বা দেৱনমপ্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল? তাৰ উত্তৰ হৈছে সম্ৰাট অশোকে। ভাৰতৰ বাহিৰত কোন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী? ভাৰতৰ বাহিৰত মৰিচাছ দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী। মহাত্মা গান্ধী কোনে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল? তাৰ উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু। কোনে মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল? তাৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। মহাভাৰত মহাকাব্যখনৰ মূল নাম কি? জয় সংহিতা। ভাৰত বুৰঞ্জীত কাক মহাজ্ঞানী মূৰ্খ ৰজা বুলি জনা হৈছিল? মহম্মদ বিন তঘলক। বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? তাৰ উত্তৰ হৈছে ধৰ্মপাল। গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? তাৰ উত্তৰ হৈছে কালিদাস। তলৰ কোনবিধ গান্ধীৰ যাত্ৰাৰ লগত জড়িত? তাৰ উত্তৰ হৈছে নিমখ। ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক কোন? তাৰ উত্তৰ হৈছে ৰেজিয়া চুলতানা। চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? তাৰ উত্তৰ হৈছে মংগল পাণ্ডে। কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? তাৰ উত্তৰ হৈছে কুষাণ বংশৰ ৰজা আছিল। শ্বেৰ শ্বাহৰ চুৰিৰ দুৰ্গ ক'ত অৱস্থিত? তাৰ উত্তৰ হৈছে সহস্ৰম। গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? তাৰ উত্তৰ হৈছে লুম্বিনী। শ্বাহজাহানে তলৰ কোনটো সাজিছিল? তাৰ উত্তৰ হৈছে শীশ মহল। কোন গৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল? তাৰ উত্তৰ হৈছে শ্বাহজাহান। জালিয়ানা বালাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? তাৰ উত্তৰ হৈছে অমৃতসৰ। তলৰ কঞ্জৰ মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? তাৰ উত্তৰ হৈছে বিম্বিসাৰ। প্ৰাচীন মুদ্ৰাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজাজনৰ নাম কি? তাৰ উত্তৰ হৈছে সমুদ্ৰগুপ্ত। হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা হৈছিল? তাৰ উত্তৰ হৈছে 1933 চনত। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? তাৰ উত্তৰ হৈছে সমুদ্ৰগুপ্তক। পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল? তাৰ উত্তৰ হৈছে ইন্দ্ৰপ্ৰস্থ নামেৰে জনা হৈছিল। জৈন ধৰ্মৰ 24তম তীৰ্থংকৰৰ নাম কি? তাৰ উত্তৰ হৈছে মহাবীৰ। মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? তাৰ উত্তৰ হৈছে পাকিস্তান। ৰাজস্থানৰ আজমিৰত অৱস্থিত তাৰাগড় দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? তাৰ উত্তৰ হৈছে আজাইপাল চৌহান। তলত দিয়াবোৰৰ পৰা কোন গৰাকী অশোকৰ জীয়েক? তাৰ উত্তৰ হৈছে সংঘমিত্ৰা।
মহাবীৰ আলেকজেণ্ডাৰ সমসাময়িক ৰজা কোন আছিল? মহাবীৰ আলেকজেণ্ডাৰ সমসাময়িক ৰজা আছিল অশোক। পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথম গৰাকী ব্যক্তি কোন? তাৰ উত্তৰ হৈছে মেগেলান। কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক ঐতিহাসিক যুগৰ অৱসান সূচায়? তাৰ উত্তৰ হৈছে লিখন সঁজুলি। ব্ৰিটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল? তাৰ উত্তৰ হৈছে টিপু চুলতান। অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল? তাৰ উত্তৰ হৈছে 258 খ্ৰীষ্টপূৰ্বত। মোগল ৰাজ দৰবাৰত প্ৰচলিত ভাষা কোনটো? তাৰ উত্তৰ হৈছে পাৰ্চী। কোন গৰাকী ভাৰতীয় মুক্তি যোদ্ধাৰ জন্মদিনটো 23 জানুৱাৰী তাৰিখে পালন কৰা হয়? নেতাজী সুভাষ চন্দ্ৰ বসু। কোন গৰাকী ভাৰতীয় শাসকৰ পিতা পুত্ৰৰ নাম একেই? তাৰ উত্তৰ হৈছে সমুদ্ৰগুপ্ত। আকবৰৰ সাম্ৰাজ্য বিস্তাৰৰ তিনিটা কাৰণৰ দুটা হ'ল যুদ্ধ আৰু সন্ধি, আনটো কি? তাৰ উত্তৰ হৈছে বিবাহ। মাৰ্গাৰেট এলিজাবেথ নবেলক কোনে নিবেদিতা আখ্যা দিছিল? তাৰ উত্তৰ হৈছে স্বামী বিবেকানন্দ। ভাস্কো দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি? তাৰ উত্তৰ হৈছে কালিকট। কিমান চনত ভাৰতবৰ্ষত স্কাউট আৰু গাইড বাহিনী গঠন কৰা হৈছিল? উত্তৰ হৈছে 1950 চনত। কোন বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়? তাৰ উত্তৰ হৈছে কুষাণ বংশৰ। লিবাৰেটৰ অব দ্য প্ৰেছ হিচাপে খ্যাত ব্যক্তিগৰাকী কোন? তাৰ উত্তৰ হৈছে মেটকাফে। কাৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল? তাৰ উত্তৰ হৈছে জাহাংগীৰৰ শাসনকালত। কোন গৰাকী মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? তাৰ উত্তৰ হৈছে ঔৰংজেব। কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল? তাৰ উত্তৰ হৈছে আকবৰ। পুৰুৱে আলেকজেণ্ডাৰক আক্ৰমণ কৰাৰ কাৰণ কি? তাৰ উত্তৰ হৈছে তেওঁৰ সাম্ৰাজ্য জয় কৰিবলৈ। দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? তাৰ উত্তৰ হৈছে কুতুবুদ্দিন আইবাক। 1303 খ্ৰীষ্টাব্দত আলাউদ্দিন খিলজীয়ে চিত্তৰ আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল? তাৰ উত্তৰ হৈছে ৰাণা ৰতন সিং। মগধ নামৰ ঠাইখিনি কোন ৰাজ্যত অৱস্থিত? তাৰ উত্তৰ হৈছে বিহাৰ। কোনখন গ্ৰন্থ কাশ্মীৰ বুৰঞ্জী তত্ত্ব সন্মিলিত উৎস? তাৰ উত্তৰ হৈছে কলহনৰ ৰাজ তৰংগিনী। 1526 চনত পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? তাৰ উত্তৰ হৈছে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। কালিকটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? তাৰ উত্তৰ হৈছে ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত। ভাৰতত হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? তাৰ এনি বেচাণ্ট বাল গংগাধৰ তিলক। সিন্ধু সভ্যতাৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? তাৰ উত্তৰ হৈছে কৃষি। হিমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিগৰাকী কোন? তাৰ উত্তৰ হৈছে খান আব্দুল গফৰ খান। গজনীৰ চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? তাৰ উত্তৰ হৈছে 17 বাৰ। টাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? তাৰ উত্তৰ হৈছে 1198 চনত। দিল্লীৰ তগলক বংশৰ শেষ ৰজা বা চুলতান কোন? দিল্লীৰ তগলক বংশৰ শেষ ৰজা বা চুলতান আছিল নাছিৰুদ্দিন মাহমুদ। পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক সোণালী যুগ আখ্যা দিয়া হয়? তাৰ উত্তৰ হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত ৰাজত্বকালত। কাৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? তাৰ উত্তৰ হৈছে ঔৰংজেব। আগ্ৰাৰ লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়? তাৰ উত্তৰ হৈছে আকবৰ। মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল? তাৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু। তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন? তাৰ উত্তৰ হৈছে ডক্টৰ B.R. আম্বেদকাৰ। কোন গৰাকী ব্যক্তিৰ পিতৃও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল? তাৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু। দিল্লী চলো শ্লোগানটো কাৰ? তাৰ উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু। ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল? তাৰ উত্তৰ হৈছে মহাত্মা গান্ধী। বক্সাৰ যুদ্ধত পৰাজিত ভাৰতীয় নবাব কোন আছিল? তাৰ উত্তৰ হৈছে চিৰাজ উদ্দৌলা। পাকিস্তানৰ ধাৰণা কৰা পিতৃপুৰুষ গৰাকী কোন? তাৰ উত্তৰ হৈছে মহম্মদ ইকবাল। কিমান চনত বংগ বিভাজন হৈছিল? তাৰ উত্তৰ হৈছে 1905 চনত। ডেকান শৈক্ষিক সমিতিৰ প্ৰতিষ্ঠাপক কোন আছিল? তাৰ উত্তৰ হৈছে M.G. ৰানাডে। কোনে মুছলমানসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল? তাৰ উত্তৰ হৈছে মহম্মদ আলী জিন্না। কাৰ শাসনকালত সংবিধান সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল? তাৰ উত্তৰ হৈছে লৰ্ড বেভেল। কাৰ শাসনকালত পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ উত্থাপিত হৈছিল? তাৰ উত্তৰ হৈছে লৰ্ড আৰউইন। অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম হৈছে প্ৰাগজ্যোতিষপুৰ।
প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত? প্ৰাগজ্যোতিষৰ ৰাজধানী হৈছে প্ৰাগজ্যোতিষপুৰত। কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? কামৰূপৰ প্ৰথম ৰজাজনৰ নাম হৈছে মহিৰংগ দানৱ। ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? ৰজা নৰকাসুৰে বিদৰ্ভ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিল। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে ভৌম। ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? তাৰ উত্তৰ হৈছে হিউৱেন চাং। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? তাৰ উত্তৰ হৈছে শিলভদ্ৰ। হৰ্ষ বৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? তাৰ উত্তৰ হৈছে হংসবেগ। হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টকাখনৰ নাম কি? তাৰ উত্তৰ হৈছে চিইউকি। হাল স্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? তাৰ উত্তৰ হৈছে টেক সিংহ। চব বন্ধু বান্ধৱীসকল, অসম আৰু ভাৰতৰ ইতিহাসৰ প্ৰশ্ন উত্তৰ আজি ইমানতে শেষ হ'ল আৰু মোৰ প্ৰশ্নটো হৈছে 200টা। আপোনালোকে এই ভিডিঅ'টো মানে আমি আগৰ ভিডিঅ'টো 2টা, বৰ্তমানৰ এটা। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে যদি চাইছে আৰু আপোনালোকে যদি প্ৰশ্ন উত্তৰটো পাইছে, তেন্তে আপোনালোকে যদি তাৰ পৰাই যদি আপোনালোকে অধ্যয়ন কৰে, তেন্তে নিশ্চয় আপোনালোকৰ পৰীক্ষাত নিশ্চয় সফল হ'ব বুলি মই আশা কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো যেনেদৰে চাইছে আপোনালোকে নিশ্চয় নোট কৰি কিনে এইটো পঢ়িব পাৰে। আৰু এইটো আমি গেৰাণ্টি দিব নোৱাৰোঁ, কাৰণ এইটো হৈছে এক্সাম আইডিয়া, যাৰ বাবে মই আপোনালোকক তাৰ পৰা কিছুমান প্ৰশ্ন উত্তৰটো জনালোঁ। তো আজি ভিডিঅ'টো ইমানতে শেষ হ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই বহুত বহুত ধন্যবাদ দিলোঁ আপোনাক।